नमस्कार मैं मजिद बंधुसकल ब्लगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা দেশবাসীৰ বাবে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই মুকলি কৰিব এটা বিশেষ পোৰ্টেল আৰু এতিয়াৰ পৰা এটা পোৰ্টেলতে আপোনালোকে কৰিব পাৰিব আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ কাৰ্ডৰ লগতে পাছপোৰ্ট আপডেট শীঘ্ৰেই ভাৰত চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিব এটা বিশেষ ৱেবছাইট। এতিয়াৰ পৰা পৃথকে পৃথকে আপুনি খুলিব নালাগে ৱেবছাইট এটা ৱেবছাইটতে সকলো কাম কৰিব পাৰিব। এটা পোৰ্টেলতে কৰিব পাৰিব আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স আৰু ভোটাৰ কাৰ্ডৰ আপডেট। প্ৰথমতে পৃথকে পৃথকে কৰিব লাগিছিল আপডেট নাম শুদ্ধ কৰাকে ধৰি বিভিন্ন কাম কৰিব পাৰিব এটা পোৰ্টেলৰ জৰিয়তে। শীঘ্ৰেই ভাৰত চৰকাৰে মুকলি কৰিব এটা নতুন পোৰ্টেল। ড্ৰাইভিং লাইসেন্সকে ধৰি বহু কাম হ'ব এই পোৰ্টেলটোত। এটা পোৰ্টেলতে হ'ব পাছপোৰ্টৰ আপডেট। পৃথক পৃথক ৱেবছাইটলৈ যোৱাৰ প্ৰয়োজন নাই এটা ৱেবছাইটতে আপুনি লাভ কৰিব সকলো আপডেট। ভাৰত চৰকাৰে শীঘ্ৰেই মুকলি কৰিব এই ৱেবছাইটটো। বৰ্তমান ৱেবছাইটটো পৰীক্ষণ কৰি থকা হৈছে আৰু 100% সফল হৈ উঠিলে ৰাজ্যৰ বাবে মুকলি কৰিব এই ৱেবছাইটটো। পৰৱৰ্তী খবৰ বহু বিতৰ্কিত চুকুৰালীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল। সৌদ অসম গোসাঁই সমাজে দাখিল কৰিছে এজাহাৰ। কামাখ্যা মন্দিৰ আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল চুকুৰালীয়ে আৰু চুকুৰালীৰ মন্তব্য জোকাৰি গৈছিল সমগ্ৰ অসম আৰু তাৰ পিছতে এতিয়া সৌদ অসম গোসাঁই সমাজে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ। পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰত পুনৰ শ্বহীদ হ'ল 3গৰাকী সেনা জোৱান। জম্মু কাশ্মীৰত ভাৰতীয় সেনাৰ সৈতে শোকাবহ ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাত 3গৰাকী সেনা জোৱানৰ কৰুণ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই 700 ফুট দ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনাৰ বাহন। জম্মু কাশ্মীৰত ভাৰতীয় সেনাৰ সৈতে শোকাবহ ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাত 3গৰাকী সেনা জোৱানৰ কৰুণ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই 700 ফুট দ খাৱৈত বাগৰি পৰিল ভাৰতীয় সেনাৰ বাহন। জম্মুৰ পৰা শ্ৰীনগৰলৈ গৈ আছিল সেনাৰ এই বাহনখন আৰু জম্মু কাশ্মীৰৰ ৰামবানত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত 3গৰাকী সেনা জোৱানৰ কৰুণ মৃত্যু হৈছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে এয়া আপোনাৰ বাবে সোণালী সুযোগ। চাওঁ আহক আজিৰ দিনটোত কিমান হ্ৰাস পালে সোণৰ মূল্য আৰু আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম চাওঁ আহক। লাখৰ ঘৰ স্পৰ্শ কৰা সোণৰ মূল্য নিম্নগামী হৈছে। মে মাহৰ পৰা ক্ৰমে হ্ৰাস পাবলৈ ধৰিছে সোণৰ দাম। যি সময়ত সোণ ক্ৰয় কৰাৰ বাবে গ্ৰাহকে বহু টকা খৰচ কৰাৰ বাবে চিন্তাত আছিল সেই সময়ত আহিছে সুখবৰ হ্ৰাস পাইছে সোণৰ মূল্য। বিশেষজ্ঞসকলৰ মতে ভাৰতত সোণৰূপৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰ আমদানি শুল্ক চৰকাৰী কৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ডলাৰ আৰু টকাৰ বিনিময় হাৰৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ উপৰিও ভাৰতত সোণৰ সাংস্কৃতিক আৰু পাৰিবাৰিক তাৎপৰ্যও ইয়াৰ চাহিদাক আগুৱাই লৈ যায় বিশেষকৈ বিয়া আৰু উৎসৱৰ বতৰত। আৰু বৰ্তমান গুৱাহাটীত সোণৰ মূল্য কিমান চাওঁ আহক। 24 কেৰেটত প্ৰতি 1 গ্ৰাম সোণৰ দাম হৈছে গৈ 9,551 টকা। 8 গ্ৰামৰ দাম হৈছে গৈ 76,408 টকা আৰু 10 গ্ৰামৰ দাম হৈছে গৈ 95,510 টকা। সেইদৰে 22 কেৰেট সোণৰ 1 গ্ৰামৰ দাম হৈছে গৈ 8,755 টকা। 8 গ্ৰামৰ দাম হৈছে গৈ 70,040 টকা আৰু 10 গ্ৰামৰ দাম হৈছে গৈ 87,550 টকা। আৰু ঠিক সেইদৰে 18 কেৰেট সোণৰ 1 গ্ৰামৰ দাম হৈছে গৈ 7,164 টকা। 8 গ্ৰামৰ দাম হৈছে গৈ 57,344 টকা আৰু 10 গ্ৰাম সোণৰ দাম হৈছে গৈ 71,680 টকা। পৰৱৰ্তী খবৰ অখিল গগৈ মুছলমানৰ লিডাৰ নহয়। মুছলমান অঞ্চলত অখিল গগৈৰ প্ৰয়োজন নাই।
অখিল গগৈ বাংলাদেশলৈ যাওক। অখিল গগৈক এইবাৰ খুৰদাৰ সমালোচনা AIUDFৰ। অখিল গগৈৰ মুছলমান অঞ্চলত প্ৰয়োজন নাই। মুছলমানৰ লিডাৰ অখিল গগৈ নহয়। কোনেও তেওঁক লিডাৰ বুলি নামানে। অখিল গগৈ বাংলাদেশলৈ যাওক। অখিল গগৈক মুছলমান ৰাইজে ভাল নাপায়। 26ৰ নিৰ্বাচনত পৰাজয় হ'ব অখিল গগৈ। অখিল গগৈক এইদৰে তীব্ৰ সমালোচনা AIUDFৰ। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। আপুনি মে' মাহতে শীঘ্ৰে কৰি লওক এই 4টা কাম। চলি আছে আবেদন প্ৰক্ৰিয়া। অতি সহজ পদ্ধতিৰে আপুনি আপোনাৰ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? যদি হোৱা নাই তেন্তে কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি এতিয়া ৰেচন কাৰ্ডত। তাৰ বাবে আপুনি প্ৰথমতে ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আৰু আপোনালোকে অফলাইনৰ সমান্তৰালভাৱে অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম। আৰু লগতে EKYC কৰাৰ সময়তে আপোনালোকে কৰিব পাৰিব এই কাম। আৰু যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে মৃত্যু হোৱা লোকৰ নাম আপোনালোকে কৰ্তনো কৰিব পাৰিব। নতুন সদস্য অন্তৰ্ভুক্তি আৰু নাম কৰ্তনৰ কামো আপোনালোকে একেলগে কৰিব পাৰিব। আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। পৰৱৰ্তী খবৰ, ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনাৰ মাজতে পোহৰলৈ আহিছে পাকিস্তানৰ আন এক লাওলোৱা অৱস্থা। ভাৰতৰ সৈতে এই মুহূৰ্তত যুদ্ধ হ'লে মাত্ৰ ভাৰতৰ সৈতে 4 দিন যুদ্ধ কৰিব পাৰিব পাকিস্তানে। যুদ্ধ কৰিবলৈ পাকিস্তানৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ গোলা বাৰুদ। শেহতীয়াকৈ পোহৰলৈ আহিছে এই তথ্য। দাঁত নোহোৱা সাপৰ ফচফচনিয়ে হাৰ। এই অপ্ত বাক্যশাৰীয়ে যেন এতিয়া পাকিস্তানৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে। কিয়নো ভাৰতৰ প্ৰতি যুদ্ধংদেহী অৱস্থান লোৱা পাকিস্তানৰ যুদ্ধ কৰিবলৈ সামৰিক ক্ষমতা নাই। যদি যুদ্ধ কৰিব লগা হয় তেন্তে অস্ত্ৰ শস্ত্ৰ গোলা বাৰুদৰ অভাৱত ভুগিব পাকিস্তান। সম্প্ৰতি দুই দেশৰ মাজত যুদ্ধ সদৃশ এক পৰিৱেশে বিৰাজ কৰিছে। আৰু এই সময়তে পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য। আজিৰ তাৰিখত যুদ্ধ হ'লে মাত্ৰ 4 দিনহে যুদ্ধ চলাই নিব পাৰিব পাকিস্তানে। সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। যুদ্ধৰ সামগ্ৰী, অস্ত্ৰ শস্ত্ৰ, গোলা বাৰুদৰ ক্ষেত্ৰত পাকিস্তানৰ অৱস্থা তথৈবচ। দেশখনৰ প্ৰধান অস্ত্ৰ উৎপাদনকাৰী সংস্থা পাকিস্তান অৰ্ডিনেন্স ফেক্টৰী চমুকৈ POFৰ উৎপাদন ক্ষমতা তেনেই সীমিত, যাৰ বাবে POFৰ ফালৰ পৰা পৰ্যাপ্ত গোলা বাৰুদৰ চাহিদা পূৰণ কৰিব নোৱাৰিব। ভাৰতৰে সম্ভাৱ্য যুদ্ধৰ ফল পাকিস্তানৰ হকে ভাল নহ'ব। এই বুলি এতিয়া সকিউনি দিছে দেশখনৰ প্ৰাক্তন সেনা প্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাৰে। ইয়াৰ উপৰি অৰ্থনৈতিক সংকট, মুদ্ৰাস্ফীতি, ক্ৰমবৰ্ধিত ঋণ, ইন্ধনৰ নাটনিত ককবকাইছে দেশখনে, যাৰ পৰিণতিত সামৰিক বাহিনীৰ নিয়মীয়া প্ৰশিক্ষণ অনুশীলন আদিও ভয়ংকৰভাৱে বাধাগ্ৰস্ত হৈছে। আৰু ভাৰতৰ যুদ্ধ হ'লে পাকিস্তান যে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব সেয়া এতিয়া বুজি উঠিছে দেশখনে। আৰু হাস্যকৰভাৱে পাকিস্তানে এফালে ভাৰতৰ বিৰুদ্ধে পৰমাণু যুদ্ধৰ ভাবুকি দিছে আৰু আনফালে যুদ্ধ নহ'বৰ বাবে মধ্যস্থতা বিচাৰি আমেৰিকাসহ অন্য দেশৰ কাষ চাপিছে। উল্লেখযোগ্য যে বিশ্বকপাই যোৱা জম্মু কাশ্মীৰৰ পেহেলগাম কাণ্ডৰ আঁৰত আছে পাকিস্তানী সেনা তথা ISI। পাকিস্তানী সেনা আৰু ISIৰ সহযোগতেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰি তয়বাই সংঘটিত কৰিছিল পেহেলগাম কাণ্ড। আৰু ইতিমধ্যে ইয়াৰ পৰ্যাপ্ত প্ৰমাণ ভাৰতীয় তদন্তকাৰী সংস্থা NIA সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। পৰৱৰ্তী খবৰ, অৱশেষত ক্ষমা বিচাৰিলে চকুৰালীয়ে।
কামাখ্যা মন্দিৰ ৰাম মন্দিৰ আৰু আহোমসকলক লৈ বিস্ফোৰক মন্তব্য কৰিছিল চকুৰ আলীয়ে লগতে লাচিত বৰফুকনকো চূড়ান্ত অপমান কৰিছিল চকুৰ আলীয়ে আৰু তাৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া আৰু এতিয়া গ্ৰেপ্তাৰ হোৱাৰ ভয়ত অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল চকুৰ আলী চকুৰ আলীয়ে ক'লে আই এম ছ' চৰি মোক নিজৰ সন্তান নিজৰ ভাইটি হিচাপে ক্ষমা কৰি দিব জিবা পিছলি কেনেবাকৈ ওলাই গ'ল সেই কথাষাৰ আপোনালোকে ক্ষমা নকৰিলে মোক কোনে ক্ষমা কৰি দিব এই মন্তব্য চকুৰ আলীৰ পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ ৰেলীত গুলীচালনাৰ ঘটনা ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা এইবাৰ তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে গৰজি উঠিল নিৰাপত্তাৰক্ষীৰ বন্দুক তৃণমূলৰ ৰেলীত কংগ্ৰেছী গুণ্ডা বাহিনীয়ে বাধা দিয়াৰ অভিযোগ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ ৰেলীত হঠাৎ চলিল গুলী ৰেলীৰ মাজতে এইবাৰ গৰজি উঠিল নিৰাপত্তাৰক্ষীৰ বন্দুক শূন্যলৈ দুই যায় গুলীচালনা কৰিলে নিৰাপত্তাৰক্ষীয়ে তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ দেহৰক্ষীৰ গুলী তৃণমূলৰ ৰেলীত কংগ্ৰেছী গুণ্ডা বাহিনীয়ে বাধা দিয়াৰ অভিযোগ হাজোৰ সোণিয়াদিত ৰেলী উলিয়াইছিল তৃণমূল কংগ্ৰেছৰ নেতাজনে আৰু এই নিৰ্বাচনী ৰেলীতে বাধা প্ৰদানৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে আৰু পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে নিৰাপত্তাৰক্ষীয়ে দুই যায় গুলী ফুটাবলৈ বাধ্য হয় পৰৱৰ্তী খবৰ নলবাৰীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা নিজৰ নৱজাতক সন্তানক পুখুৰীত দলিয়াই দিলে মাতৃয়ে নলবাৰী জিলাত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড এগৰাকী মাতৃয়ে নিজৰ নৱজাতকক পুখুৰীলৈ দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে জানিব পৰা মতে পুখুৰীত পেলাই দিয়াৰ ফলত শিশুটিৰ মৃত্যু হৈছে নলবাৰীৰ দিন হাজিৰা কৰা নৃপেন বৰ্মনৰ পত্নী গীতাঞ্জলি বৰ্মনৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে জানিব পৰা মতে পৰিয়ালটোৱে চৰম দৰিদ্ৰতাৰ সৈতে যুঁজি আছিল যদিও মাতৃগৰাকীৰ এই কাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘৰুৱা বিবাদৰ বাবেও এই ঘটনা হ'ব পাৰে আৰু ইতিমধ্যে আৰক্ষীয়ে শিশুটিৰ পিতৃ মাতৃ দুয়োকে আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰু শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে পৰৱৰ্তী খবৰ এজন মানুহে পাকিস্তানত ইমান দিন কেনেকৈ থাকিব পাৰে কিবা ট্ৰেইনিং নল'লে ইমান দিন থকাৰ কোনো কাৰণ নাই গৌৰৱ গগৈয়ে যিমান শুদ্ধকৈ নামাজ পঢ়ে সিমান শুদ্ধকৈ মুছলমান মানুহেও নামাজ পঢ়িব নাজানে গৌৰৱ গগৈ সন্দৰ্ভত পুনৰ এই বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ